সুপ্ৰভাত বন্ধু বান্ধৱীসকল, এয়া দেখিছেনে ৰাতিপুৱাই আৰু মোৰ একদম কাম আৰম্ভ। এয়া পইচা নোপোৱা চাকৰি দেই, একদম কি ক'ম আৰু। ৰাতিপুৱাই এয়া দেখিছেনে, এতিয়া মই ভাত বনাবলৈ লৈছোঁ। আৰু এয়া যে প্ৰসাদ, কালি আইতাহঁতৰ ঘৰত আছিলে বছৰেকীয়া সকাম, তাকে মানুহজন গৈছিলে, এয়া প্ৰসাদ লৈ আহিছিলে। মই এতিয়া ধুনীয়াকৈ তাৰ পৰা মগুখিনি বাছি লৈ বুটখিনি এক্সট্ৰাকৈ থৈ কিনে মগুখিনি বনাই দিলোঁ। দালি কুকাৰত ধুনীয়াকৈ পাতি দিছোঁ। আজি আৰু মগু দালিয়ে খাম তেনেকৈয়ে। তাৰপিছত বুটখিনি বইল কৰি আকৌ ভাজিব লাগিব। এয়া যে বুটৰ লগত যে নাৰিকল আৰু আদা দিয়ে খাই যে বৰ ভাল লাগে। মই যে একদম বিৰাট ভাল পাওঁ খাই। আপোনালোকে ভাল পায়নে জনাবচোন দেই। তাৰপাছত আজি আকৌ ৰাতিপুৱা শুই উঠি সোনকালে উঠিছোঁ আৰু দেই। উঠি মেলি ল'ৰা আৰু মই দুয়োটাই জামু বিচাৰি গ'লোঁ। আজিকালি যে এই জামু মানে এইবিলাক বস্তু যে একদম নোহোৱাই হৈ গৈছে। আমাৰ ইয়াত মানে প্ৰায় মই দেখাই নাই, অকল সেই এজোপাহে দেখিছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে আছে বাৰু। তাৰপাছত দুয়োটাই সোনকালে উঠি গ'লোঁ, গৈ মেলি জামু একদম 1 পলিথিন পালোঁ। কাঁহীখনত 1 কাঁহী হৈ গৈছিলে আৰু। আজি ৰাতিপুৱাই চাহ তাহ নাই, একদম ধুনীয়াকৈ গোটেই তিনিটাই বহি একদম জামুকে খাইছোঁ আৰু আজি। আগতে একদম যে কেনেকুৱা কিমান যে খাইছিলোঁ। আমাৰ মা ঘৰৰ মানে ঘৰৰ আগফালে একদম দুজোপা আছিলে। আমাৰ ওচৰৰ ঘৰত কাষৰ ঘৰৰ আইতাহঁতৰ ঘৰতো এজোপা আছিলে। মানে একদম কি ক'ম আৰু, অকল মানে তাৰ তলতে থাকোঁগৈ, জামু গছজোপা তলতে থাকোঁগৈ। খুব খাইছিলোঁ দেই, একদম বৰ ভাল লাগিছিলে। ৰাতিপুৱা শুই উঠিলে বোলে জামু আম কি যে নাখাইছিলোঁ নহয়। আজিকালি ল'ৰাই আকৌ এইবিলাক খাবলৈকে মন নকৰে। তাকে বোলো আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি বোলো এটা ভিডিঅ'কে দিওঁ বোলো, আজিকালি এডিট কৰিবলৈ ইমান এলাহ নহয়। আৰু এডিট বাৰু ভালকৈ কৰিবলৈ নাজানোৱেই, তথাপিও আৰু একদম মানে ভিডিঅ' কৰিবলৈও মানে এলাহ। তাকে ভাবিছোঁ আজিৰ পৰা বোলো এইবোৰ এলাহ কৰি থাকিলে নহ'ব। ধুনীয়াকৈ বোলো ডেইলি বোলো এটা শ্বৰ্ট হ'লেও দিম বোলো। আৰু লং ভিডিঅ' বনাবলৈ মানে মোবাইলটো আৰু এনি টাইম লৈ থকাও নহয়, সেয়েহে বোলো ডেইলি বোলো শ্বৰ্ট এটাকৈ আপলোড কৰিম। আপোনালোকে প্লিজ ভিডিঅ'সমূহ চাব, লাইক কমেণ্ট কৰিব দেই, একদম ছাপোৰ্ট কৰিব আৰু। তাৰপিছত এইফালে মই এতিয়া বোলো ভাত পানী বনাই লৈ তাৰপাছত দোকানো যাব লাগিব। দোকান গ'লে কি হয়, ভিডিঅ' যে কৰিবলৈ একদম মন নাযায়গৈ আৰু। মন নাযায় মানে সময়ো নহয়। এতিয়া মই তিয়ঁহ এটা কাটি লওঁ, এইটো কেঁচাকৈ চালাড কৰি খাব লাগিব। আৰু গৰমতনো আৰু তিয়ঁহটো খাব লাগে। মই আকৌ বৰ ভাল নাপাওঁ, তথাপিও আৰু খাওঁ আৰু। আমাৰ যে ল'ৰাই যে কি ক'ম আৰু, একোৱেই নাখায় শাক পাচলি, কেনেকৈনো তাক খুৱাম সেইটোৱে চিন্তা লাগে। একো শাকেই নাখায়, সেউজীয়া শাক পাচলি একোৱেই নাখায়। অকল তাক মাছ মাংস কণী দালিৰ লগত তেনেকৈয়ে খায় আৰু আলু ভাজি ভাল পায়। তাকে বোলো একদম ল'ৰাক কি ক'ম আৰু, শাক মানে যদি খাই জোৰ কৰি মানে বমি হৈ যায়, কি হ'ব মানে কেতিয়াবা মানে চিন্তা লাগে আৰু তাৰ কাৰণেহে মোৰ মানে ভাত পানী একদম বনাবলৈ মোৰ এইবিলাক চব্জি শাক বনাবলৈ মন নাযায় একো। চবেই খালে ভাল লাগে ন, সেয়াই আৰু। ৰাতিপুৱা আৰু এয়া দেখিছে নহয়, পইচা নোপোৱা চাকৰি আৰু ষ্টাৰ্ট আৰু। আমাৰ আৰু মাইকী মানুহবিলাকৰো আৰু এটা টেলেণ্ট ন। ইমান গৰমত যে গেছ নহ'লে জুইত বহি ভাত বনোৱা এটা একদম টেলেণ্ট আৰু বুলি ক'ব লাগিব। সেয়াই আৰু আজিলৈ আহিছোঁ। সদায় ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব দেই। বাই বাই।